নমস্কাৰ, মোৰ নাম তনুশ্ৰী চেতিয়া। মই শিৱসাগৰ জিলাৰ খনামুখ ১ নং মাউৎগাঁৱৰ এগৰাকী নিবাসী। মই ৩ বছৰ বয়সৰ পৰাই নৃত্যত মোৰ বহুত অভিৰুচি। বিশেষকৈ মই বিহু নাচি অতিকৈ ভাল পাওঁ আৰু সেই সৰুৰে পৰাই নাচি অহাৰ বাবে আজি মই এইখিনি পৰ্যন্ত আহিবলৈ সক্ষম হৈছোঁ। আৰু আজি কেইবাদিনৰ আগতে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাত মই প্ৰথম স্থান পাই আহিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ মা পাপাই এইখিনি সময়ত মোক বহুখিনি সহায় কৰিছে। তেওঁলোকে সৰুৰে পৰাই মই যিটো কামেই কৰোঁ বুলি ভাবোঁ সেইটো কামতে তেওঁলোকে মোক সদায় আগবঢ়াই নিবলৈ চেষ্টা কৰে আৰু সদায় কয় যে তুমি কেতিয়াও ভয় নকৰিবা, আমি তোমাৰ লগত সদায় আছোঁ, মাত্ৰ তুমি যুঁজি যোৱা, নিশ্চয় এদিন জয়ী হ'বা। আৰু মই সেই মন্তব্য মাহঁতৰ ফ'ল' কৰোঁ কাৰণেই আজি মই এইখিনি স্থান পাবলৈ সক্ষম হৈছোঁ। হয়, মই এইটো ক্ষেত্ৰত এটা কথাই ক'ম যে কিছুমানে নৃত্য বিষয়টো ইমান এটা ভাল নাপায়, কিন্তু তেওঁলোকে ভাবে যে নৃত্য দিশত গ'লে একো লাভ নহয়, কিন্তু এনে নহয়। আচলতে আমি আমাৰ সংস্কৃতিখিনি জীয়াই ৰাখিব পাৰোঁ নৃত্য আৰু পৰম্পৰাৰ জৰিয়তে। গতিকে আমি যিমানখিনি পাৰোঁ আমাৰ সংস্কৃতিখিনি আমি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। আৰু মই ভাবোঁ সেইখিনি আমাৰ যিটো পৰম্পৰাগত বিহু নৃত্য, সেয়াৰ জৰিয়তে আমি আমাৰ অসমখনৰ যি পৰম্পৰা সেইখিনি আমি আনৰ আগত ভালদৰে প্ৰকাশ কৰিব পাৰোঁ আৰু নিজকে অসমীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। গতিকে মই সকলোকে এইটোৱে ক'ম যে আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে বিচাৰে নৃত্য কৰিবলৈ, তেতিয়াহ'লে তেওঁলোকক আপোনালোকে উৎসাহ দিয়ক যে তুমি নিশ্চয় এদিন পাৰিবা আৰু নিজৰ নাম উজ্বলাব পাৰিবা। গতিকে সকলোৱে চেষ্টা কৰিব লাগে যাতে তেওঁলোকে নিজৰ যিখিনি মানে অভিৰুচি আৰু নিজে যিখিনি মানে কৰি ভাল পায় সেইখিনি মানে যাতে আগুৱাই নিব পাৰে, তাৰ বাবে তেওঁলোকৰ পেৰেণ্টছে তেওঁলোকক সহায় কৰিব লাগে। সেয়াই। নমস্কাৰ, মই পোনপ্ৰথমে সংবাদ মাধ্যমৰ আপোনালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি তনুশ্ৰী চেতিয়াৰ এয়া হৈছে দেউতাক আৰু মই হৈছে মাক। তাই আমাৰ একমাত্ৰ কন্যা সন্তান। তাই সৰুৰে পৰা তাই বিহু নাচি ভাল পায়। 3 বছৰমান বয়সৰ পৰা তাই বিহুৰ প্ৰতি অকণমান ৰাপ এটা আছিলে, সেইকাৰণে তাইক চাওঁ আমি। পঢ়াৰ লগে লগে তাই সেই নৃত্য কৰিও ভাল পায় আৰু নৃত্য জগতত তাই লাহে লাহে এনেকৈ গৈ আগবাঢ়ি যাবলৈ ধৰিলে। তেনেকৈ গৈ আজি তাই আমাৰ অসমৰ কেইবাখনো জিলাত তাই এনেকৈ নৃত্য কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে সেই বিহুটো তাই জইন কৰিছে। তাতো গৈ তাই মানে ভাল সফলতা লাভ কৰিছে। এতিয়া তাই বৰ্তমান ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত তাই পঢ়ি আছে। আৰু এতিয়া আমাৰ 2025 চনৰ 30 তাৰিখে হৈছিলে আমাৰ ভাৰতৰ ৰাজধানী দিল্লীত যি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা প্ৰতিযোগিতা হৈছিলে। তাত তাই নৃত্য মানে বিহু, আমাৰ অসমৰ বিহু নৃত্য প্ৰদৰ্শন কৰি তাই প্ৰথম স্থান লাভ কৰে আৰু তাই সত্ৰীয়া নৃত্য কৰি প্ৰথম স্থান পাইছে। তাৰ লগতে তাই মডেলিং জগতখনতো জড়িত হৈ আছিলে। তাতো তাই মিছ কণ্টেষ্টেণ্ট জইন কৰি গ্ল'বেল ইণ্টাৰনেশ্যনেল তাই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।